কলিনা টাইমটোলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো দিছপুৰ থানাত মহবুবুল হকক জেৰাৰ পিছতে পুনৰ শ্ৰীভূমিৰ আদালতত হাজিৰ মহবুবুল হকক আৰু আদালতত হাজিৰ হোৱাৰ সময়তে সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত মহবুবুল হকে কৈ উঠিল সত্যমেৱ জয়তে আৰু এই মন্তব্যই আসলে কি বুজাব বিচাৰিছে মহবুবুল হকে আজি পুনৰ আদালতৰ পৰা আৰক্ষীয়ে জিম্মাত বিচাৰাৰ সম্ভাৱনা কিন্তু পৰৱৰ্তী সময়ত আদালতে জিম্মাত আৰক্ষীলৈ প্ৰেৰণ কৰিব নে নকৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আজি আকৌ আদালতত হাজিৰ মহবুবুল হকক কেমেৰাৰ আগত মহবুবুলে ক'লে সত্যমেৱ জয়তে আৰু কালিৰ দিনটো দিছপুৰ থানাত জেৰা চলিছিল মহবুবুল হকৰ সহ আন এগৰাকী সহ শিক্ষকৰ 4 দিনৰ আৰক্ষী জিম্মাৰ আজি অন্ত পৰিল মহবুবুল সহ আন 6 অভিযুক্তক আজি পুনৰ জিম্মাত বিচাৰিব আৰক্ষীয়ে পুনৰ জেৰা চলাব বিচাৰিব আৰক্ষীয়ে শুকুৰবাৰে তথ্য বিচাৰি গুৱাহাটীৰ বাসগৃহতো চলিছিল অভিযান ঘোৰামাৰাস্থিত বাসগৃহত অভিযান চলাইছিল দিছপুৰ আৰক্ষীৰ এটা দলে আদালতে আৰক্ষী জিম্মা দিব নে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিব সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় সমগ্ৰ ৰাজ্যত ইউএছটিএমৰ উপাচাৰ্যগৰাকীক লৈ বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ কিয়নো ইউএছটিএমৰ উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে টকাৰ বিনিময়ত ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু সমান্তৰালভাৱে 2024 চনত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ভুৱা জাতিগত প্ৰমাণ পত্ৰ দাখিলৰ অভিযোগ উত্থাপন হৈছিল শিক্ষাগত অৰ্হতাৰ প্ৰশ্ন উত্থাপন হৈছিল এনেধৰণে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ইউএছটিএমৰ উপাচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে আৰু এফালে শেহতীয়াকৈ পাথাৰকান্দিৰ এটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা চলি থকাৰ মাজতে পদাৰ্থ বিজ্ঞানৰ পৰীক্ষা চলি আছিল পদাৰ্থ বিজ্ঞানৰ পৰীক্ষা চলি থকাৰ মাজতে পৰীক্ষা কেন্দ্ৰত অনিয়ম সংঘটিত কৰিব বিচাৰিছিল ইউএছটিএমৰ একাংশ শিক্ষাৰ্থীয়ে ইউআৰডি গ্ৰুপৰ শিক্ষাৰ্থীসকলক সহায় কৰিবলৈ গৈছিল পৰীক্ষা কেন্দ্ৰত আৰু সহায় নাপায় পৰৱৰ্তী সময়ত ৰুদ্ৰৰূপ ধাৰণ কৰিছিলে ছাত্ৰ ছাত্ৰীসকলে আৰু পৰীক্ষা কেন্দ্ৰটোৰ আচবাব ভাঙি লণ্ড ভণ্ড কৰিছিলে ঘটনাক কেন্দ্ৰ কৰি পাথাৰকান্দিৰ চক্ৰ বিষয়াই গোচৰ ৰুজু কৰিছিল মহবুবুল হকৰ বিৰুদ্ধে আৰু নিশাই সেই গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল গুৱাহাটী মহানগৰীৰ ঘোৰামাৰাস্থিত বাসগৃহৰ পৰা 21 তাৰিখে নিশা গ্ৰেপ্তাৰ কৰিছিল আৰু 22 তাৰিখে আদালতত হাজিৰ কৰাৰ পিছতে প্ৰেৰণ কৰা হৈছিল শ্ৰীভূমি জিলা কাৰাগাৰলৈ 22 তাৰিখৰ পৰা বিগত দিনকেইটা 22 তাৰিখৰ পৰা শ্ৰীভূমি জিলা কাৰাগাৰত বন্দী হৈ আছিল মহবুবুল হক আৰু কালিৰ দিনটোত শেহতীয়াকৈ নিশাৰ ভাগতে আচলতে আগদিনা নিশাৰে শ্ৰীভূমিৰ আৰক্ষীৰ দলে দিছপুৰ থানালৈ লৈ অনা হৈছিল দিছপুৰ থানাত অসম আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়াই চলাইছিল জেৰা মহবুবুল হকক জেৰা চলোৱাৰ সমান্তৰালভাৱে আন এগৰাকী সহ শিক্ষক নুমান আহমেদকো চলাইছিল জেৰা চলাইছিল আৰক্ষীৰ শীৰ্ষ বিষয়াই জেৰাৰ পিছতে গুৱাহাটীৰ মহানগৰ ঘোৰামাৰাস্থিত মহবুবুল হকৰ যি বাসগৃহ আছিল সেই বাসগৃহত অভিযান চলাইছিল দিছপুৰ আৰক্ষীৰ দলে আৰু অভিযান কালতো দেখিবলৈ পোৱা গৈছিল এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সমান্তৰালভাৱে মহবুবুল হকক যেতিয়া দিছপুৰ আৰক্ষী থানাৰ ভিতৰত জেৰা চলাই থকা হৈছিল ইউএছটিএমৰ একাংশ শিক্ষক শিক্ষয়িত্ৰী আহি আৰক্ষীৰ সৈতে দিছপুৰ আৰক্ষীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছিল মহবুবুল হকক সাক্ষাৎ কৰিবলৈ যোৱা শিক্ষক শিক্ষাৰ্থীৰ দলটোক দিছপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে বাধা আৰোপ কৰাৰ বাবে আৰক্ষীৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত হ'বলগীয়া হৈছিল ইউএছটিএমৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ দলটো আৰু দিছপুৰ থানাত জেৰা চলোৱাৰ পিছতে নিশাই শ্ৰীভূমিলৈ লৈ যোৱা হৈছিল মহবুবুল হকক আৰু আজি আদালতত হাজিৰ কৰোৱা হৈছে আদালতত আজি হাজিৰ কৰা হৈছে মহবুবুল হকক আৰু আদালতত হাজিৰ কৰাৰ সময়তে এনেধৰণে মহবুবুল হকে সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত উল্লেখ কৰিছে সত্যমেৱ জয়তে বুলি সংবাদ মাধ্যমে মহবুবুল হকক যেতিয়া প্ৰশ্ন কৰিছিল তেওঁ কি গোচৰত গ্ৰেপ্তাৰ হ'ব লগা হৈছে বা তেওঁ প্ৰকৃততে এই ঘটনাৰ অপৰাধী হয় নে নহয় তেওঁ কি মন্তব্য কৰে সেই সন্দৰ্ভত কেমেৰাত সংবাদ মাধ্যমে যিটো প্ৰশ্ন উত্থাপন কৰিছিল আৰু সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ বিপৰীতে তেওঁ সত্যমেৱ জয়তে বুলি মন্তব্য কৰিছে কেমেৰাৰ সন্মুখতে আজি আদালতত হাজিৰ কৰোৱাৰ সময়তে এই দৃশ্য দেখিবলৈ পোৱা গৈছে আমি পুনৰ উল্লেখ কৰিছোঁ পাথাৰকান্দিৰ এটা পৰীক্ষা কেন্দ্ৰত বিসংগতিৰ প্ৰশ্ন উত্থাপন কৰি এগৰাকী চক্ৰ বিষয়াই গোচৰ তৰিছিল মহবুবুল হকৰ বিৰুদ্ধে আৰু
সেই গোচৰৰ ভিত্তিতে মাছ নিশাই গ্ৰেপ্তাৰ কৰা হৈছিল মহবুবুল হকক আৰু গ্ৰেপ্তাৰৰ পিছতে পোনে পোনে শ্ৰীভূমি জিলা আৰক্ষীৰ হাতত সঞ্চয় দিয়া হৈছিল মহবুবুল হকক। শ্ৰীভূমি জিলা আৰক্ষীয়ে আদালতত হাজিৰ কৰাৰ পিছতে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল আৰু ইতিমধ্যে আৰক্ষীৰ হাতত বহুত তথ্য লাভ কৰিছে, যিসমূহ শিক্ষাৰ্থীক টকাৰ বিনিময়ত উত্তীৰ্ণ কৰাই দিছিল। বহু শিক্ষাৰ্থীৰ নাম আৰু তালিকা ইতিমধ্যে প্ৰকাশ পাইছে। সেই তালিকাৰ পিছতে আৰক্ষীৰ তৰফৰ পৰা সমগ্ৰ বিষয়টোত অধিক ক্ষীপ্ৰ তদন্ত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু সেই তদন্তৰ পিছতে আৰক্ষীয়ে আদালতত 7 দিনৰ জিম্মাত বিচাৰিছিল, কিন্তু 7 দিনৰ জিম্মাৰ পৰিৱৰ্তে আদালতে 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল আৰু আজি 4টা দিনৰ আৰক্ষীৰ জিম্মা ইতিমধ্যে উকলি গ'ল আৰু দিছপুৰ থানাত কালি দিনটো যিটো জেৰা চলোৱা হ'ল মহবুবুল হকক, জেৰাৰ অন্তত পুনৰ শ্ৰীভূমি আৰক্ষীয়ে লৈ গৈছিল আৰু আৰক্ষীৰ দলটোৱে আজি আদালতত হাজিৰ কৰাৰ পিছতে পুনৰ আদালতত জিম্মাত বিচাৰিব, পুনৰ 4 দিনৰ জিম্মাত বিচাৰিব আৰক্ষীয়ে। কিন্তু পৰৱৰ্তী সময়ত আদালতে মহবুবুল হকক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে নে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। सत्य में जाते तो समय दीक्षा होता है भाई कल जहाँ लेखा होगा नहीं हो दुआ करो दुआ कर ले सत्य में जाते तो समय दीक्षा होता है भाई कल जहाँ लेखा होगा नहीं हो दुआ कर ले सत्य में जाते तो समय दीक्षा होता है भाई कल जहाँ लेखा होगा नहीं हो दुआ कर ले আজি পুনৰ আদালতত হাজিৰ কৰোৱা হৈছে USM উপাচাৰ্য মহবুবুল হকক। শেহতীয়াকৈ দিছপুৰ আৰক্ষী থানাত কালিৰ দিনটোত জেৰা চলোৱা হৈছিল। দিছপুৰ আৰক্ষী থানাত মহবুবুল হকৰ সমান্তৰালভাৱে পাথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুলৰ এগৰাকী সহ শিক্ষককো জেৰা চলোৱা হৈছিল। দিছপুৰ আৰক্ষী থানাত পদাৰ্থ বিজ্ঞানৰ পৰীক্ষা চলি থকাৰ মাজতে পাথাৰকান্দিৰ পৰীক্ষা কেন্দ্ৰটোত যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই ঘটনাক লৈ গোচৰ ৰুজু হৈছিল আৰু তেতিয়াৰে পৰা সমগ্ৰ বিষয়টোক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু সেই আইনী তদন্ত আগবঢ়োৱাৰ সমান্তৰালভাৱে আৰক্ষীৰ তদন্তৰ বাবে জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছিল মহবুবুল হক আৰু আজিৰ দিনটোত মহবুবুল হক নোমান আহমেদৰ সমান্তৰালভাৱে আন 6 গৰাকী অভিযুক্তক পুনৰ আৰক্ষীয়ে জিম্মাত বিচৰাৰ সম্ভাৱনা আৰু এফালে 4 দিনৰ বাবে যিহেতু আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল আদালতে আৰু সেই 4 দিনৰ আৰক্ষীৰ জিম্মা ইতিমধ্যে উকলি গ'ল আজিৰ দিনটোত আৰু আজিৰ পুনৰ আদালতত হাজিৰ কৰাৰ পিছতে আৰক্ষীয়ে পুনৰ জিম্মাত বিচৰাৰ সম্ভাৱনা। শুকুৰবাৰে তথ্য বিচাৰি দিছপুৰ থানাত এফালে যদি মহবুবুল হকক জেৰা চলাইছে আৰু সমান্তৰালভাৱে তথ্য বিচাৰি গুৱাহাটীৰ ঘোঁৰামাৰাস্থিত বাসগৃহতো মহবুবুল হকৰ বাসগৃহতো আৰক্ষীয়ে অভিযান চলাইছিল আৰু অভিযানত বৰ্তমানলৈকে আৰক্ষীয়ে কি তথ্য লাভ কৰিছে সেয়া ৰাজহুৱা কৰা নাই যদিও কিন্তু আৰক্ষীৰ হাতত ইতিমধ্যে মহবুবুল হকৰ বিৰুদ্ধে বহুত তথ্য লাভ কৰিছে, যিহেতু মহবুবুল হকৰ বিৰুদ্ধে পৰীক্ষাৰ্থীক টকাৰ বিনিময়ত উত্তীৰ্ণ কৰাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। একাংশ শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যতৰ সৈতে খেলা কৰাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী USM স্বত্বাধিকাৰী মহবুবুল হকৰ বিৰুদ্ধে আৰু যাৰ বাবে আচলতে আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত অব্যাহত ৰাখিছে সমগ্ৰ ঘটনাক লৈ আৰু ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰী যিসকল ছাত্ৰ ছাত্ৰীৰ পৰা টকা লৈছিল পৰীক্ষাত পাছ কৰাই দিয়াৰ বিনিময়ত সেই ছাত্ৰ ছাত্ৰীসকলৰ নাম তালিকাও আৰক্ষীৰ হাতত পৰিছে, যাৰ বাবে অধিক কঠোৰ হৈ পৰিছে আৰক্ষী এতিয়া এই সমগ্ৰ ঘটনাটোক লৈ আৰু আজিৰ দিনটোত পুনৰ আদালতত হাজিৰ কৰোৱা হৈছে মহবুবুল হকক। কালি দিছপুৰ থানাত জেৰা চলোৱাৰ পিছতে আজি আদালতত হাজিৰ কৰা হৈছে। আদালতত হাজিৰ কৰোৱাৰ সময়তে
সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত মহবুবুল হকে মন্তব্য কৰিছে কোনো ধৰণৰ অন্য কথা কোৱা নাই বা তেওঁ প্ৰকৃততে দুখী হয়নে বা কি কাৰণে তেওঁ এই আৰক্ষীৰ জেৰাৰ সন্মুখীন হ'ব লগা হৈছে বা কিয় কাৰাগাৰত বন্দী হ'বলগীয়া হৈছে সেই ঘটনাৰ সন্দৰ্ভত তেওঁ অন্য কোনো মতামত আগবঢ়োৱা নাই মাত্ৰ তেওঁ উল্লেখ কৰিছে সত্যমেৱ জয়তে সকলোৱে মোৰ বাবে দোৱা কৰিব বুলি মন্তব্য কৰিছে কেমেৰাৰ আগত মহবুবুল হকে এয়া মন্তব্য কৰিছে মহবুবুল হকৰ বাবে এতিয়া সকলোৰে পৰা দোৱা বিচাৰিছে কাইলৈৰ পৰা যিহেতু পবিত্ৰ ৰমজান মাহ আৰু ৰমজান মাহতো তেওঁ কাৰাগাৰতে থাকিব লাগিব কাৰাগাৰতে ৰোজা পালন কৰিব লাগিব আজিৰ দিনটোত আদালতত হাজিৰ কৰাৰ পিছতে আৰক্ষীয়ে পুনৰ জিম্মাত বিচৰাৰ সম্ভাৱনা যিহেতু মহবুবুল হকক আৰু আৰক্ষীৰ জিম্মালৈ যদি আদালতে প্ৰেৰণ নকৰে তেনেহ'লে তেওঁ পুনৰ কাৰাগাৰতে বন্দী হৈ থাকিব লাগিব আৰু কাৰাগাৰত বন্দী হৈ থাকিবলৈ হ'লে তেওঁ পবিত্ৰ ৰমজান মাহৰ প্ৰতিটো সময়ে ৰোজা পালন কৰিব লাগিব কাৰাগাৰৰ ভিতৰতে এফালে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ডাঙৰ মন্তব্য কৰিছিল মহবুবুল হকক লৈ মহবুবুল হক বহুত দিনলৈকে কাৰাগাৰতে থাকিব লাগিব বুলি এটা মন্তব্য কৰিছিল এই মুহূৰ্তত যদি আমাৰ হাতত সেই মন্তব্যটো আছে আমি মন্তব্যটো আগবঢ়াবলৈ চেষ্টা কৰিম ৰাজ্যত সৰ্বত্ৰ চৰ্চা চলিছে এতিয়া USTMৰ স্বত্বাধিকাৰীগৰাকী এই বিষয়টো যিহেতু এগৰাকী USTMৰ স্বত্বাধিকাৰীয়ে পদাৰ্থ বিজ্ঞানৰ পৰীক্ষা কেন্দ্ৰত সংঘটিত হোৱা বিসংগতিৰ বাবে কাৰাগাৰত সময় কটাবলগীয়া হৈছে আৰু মহবুবুল হকৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য কৰিছিলে আৰু যদি এই মুহূৰ্তত মন্তব্যটো যদি আছে আমি আগবঢ়াবলৈ চেষ্টা কৰিম আজি পুনৰ আদালতত হাজিৰ কৰা হৈছে মহবুবুল হকক যিহেতু বহুত দিনলৈকে কাৰাগাৰতে থাকিব লাগিব বুলি জেলতে থাকিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল মহবুবুল হক সন্দৰ্ভত আৰু আজি পুনৰ আদালতত হাজিৰ কৰাৰ পিছতে আৰক্ষীয়ে পুনৰ জিম্মাত বিচৰাৰ সম্ভাৱনা মহবুবুল হকক যিকোনো মুহূৰ্ততে আদালতৰ পৰা আহিব সেই তথ্য যিকোনো মুহূৰ্ততে হয়তো আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিব নহ'লে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিব কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব মহবুবুল হকক পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিবনে নকৰে আৰু কালিৰ দিনটো দিছপুৰ আৰক্ষী থানাত জেৰা চলোৱা হৈছিল জেলত থাকিব কোন তেওঁ USTMৰ মালিক আচ্ছা তেওঁতো বহুত দিন জেলত থাকিব কোন তেওঁ USTMৰ মালিক আচ্ছা তেওঁতো বহুত দিন জেলত থাকিব কোন তেওঁ USTMৰ মালিক আচ্ছা তেওঁতো বহুত দিন জেলত থাকিব কোন তেওঁ USTMৰ মালিক আচ্ছা তেওঁতো বহুত দিন জেলত থাকিব কোন তেওঁ USTMৰ মালিক আচ্ছা তেওঁতো বহুত দিন জেলত থাকিব কোন তেওঁ USTMৰ মালিক আচ্ছা তেওঁতো বহুত দিন জেলত থাকিব কোন তেওঁ USTMৰ মালিক আচ্ছা তেওঁতো বহুত দিন জেলত থাকিব কোন তেওঁ USTMৰ মালিক আচ্ছা তেওঁতো বহুত দিন জেলত থাকিব কোন তেওঁ USTMৰ মালিক আচ্ছা তেওঁতো বহুত দিন জেলত থাকিব কোন তেওঁ USTMৰ মালিক আচ্ছা তেওঁতো বহুত দিন জেলত থাকিব কোন তেওঁ USTMৰ মালিক আচ্ছা তেওঁতো বহুত দিন জেলত থাকিব কোন তেওঁ USTMৰ মালিক আচ্ছা তেওঁতো বহুত দিন জেলত থাকিব কোন তেওঁ USTMৰ মালিক আচ্ছা তেওঁতো বহুত দিন জেলত থাকিব কোন তেওঁ USTMৰ মালিক আচ্ছা তেওঁতো বহুত দিন জেলত থাকিব কোন তেওঁ USTMৰ মালিক আচ্ছা তেওঁতো বহুত দিন জেলত থাকিব কোন তেওঁ USTMৰ মালিক আচ্ছা তেওঁতো বহুত দিন জেলত থাকিব